চৰকাৰী চাকৰিৰ পুলিচ ভেৰিফিকেশ্যনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰী চাকৰি পোৱা প্ৰাৰ্থীসকলে 6 মাহৰ ভিতৰত দিব লাগিব পুলিচ ভেৰিফিকেশ্যন। সুপ্ৰিম কোৰ্টৰ পৰা আহিল ডাঙৰ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে আগবঢ়াইছে এই ডাঙৰ খবৰটো। চৰকাৰী চাকৰি নোপোৱাৰ আগত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই, কিন্তু চাকৰিৰ পিছত চাকৰি বা প্ৰাৰ্থীসকলে 6 মাহৰ ভিতৰত দিব লাগিব পুলিচ ভেৰিফিকেশ্যন। তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব আৰু তাৰ পাছতেই 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন দিয়াৰ পাছতেই ৰেগুলাৰ হৈ পৰিব। গতিকে প্ৰতিগৰাকী চৰকাৰী চাকৰিৰ বাবে ডাঙৰ খবৰ। চৰকাৰী চাকৰিৰ বাবে যিসকলে পুলিচৰ চাকৰি বিচাৰি আছে, পুলিচৰ চাকৰিৰ বাবে লগতে চৰকাৰী চাকৰিৰ যি পুলিচ ভেৰিফিকেশ্যন হয়, সেই পুলিচ ভেৰিফিকেশ্যনক লৈ ৰাজ্য চৰকাৰে এক বিশেষ ঘোষণা কৰিছে। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ। মন্তব্য শুনোৱাৰ বাবে আমি পুনৰ কৈছোঁ, সুপ্ৰিম কোৰ্টে লৈছে ডাঙৰ পদক্ষেপ, ডাঙৰ সিদ্ধান্ত লৈছে। সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত অনুসৰি পূৰ্বৰ নিয়ম এতিয়া বাহাল থাকিব। পূৰ্বৰ নিয়ম এতিয়া সলনি কৰা হৈছে। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ পুলিচ ভেৰিফিকেশ্যনক লৈ ডাঙৰ খবৰ আহিছে। চৰকাৰী চাকৰিৰ পৰা প্ৰাৰ্থীসকলে 6 মাহৰ ভিতৰত দিব লাগিব পুলিচ ভেৰিফিকেশ্যন। আৰু চাকৰিটো দিবলৈ যোৱাৰ সময়ত কোনো প্ৰয়োজন নহয় PVRৰ, কিন্তু চাকৰিটো পোৱাৰ পাছত 6 মাহৰ ভিতৰত PVR দিব লাগিব, পুলিচ ভেৰিফিকেশ্যন দিব লাগিব আৰু তাৰ পাছতেই সেইখিনি সময়লৈকে প্ৰভিজনেল হৈ থাকিব। কিন্তু যেতিয়া ভেৰিফিকেশ্যন হোৱাৰ পাছতে সেয়া নিজে নিজে ৰেগুলাৰ হৈ পৰিব আৰু লগতে এই নিয়মেই অটুট থাকিব আৰু চৰকাৰী চাকৰি বা প্ৰাৰ্থীসকলে চাকৰিটো পোৱাৰ 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন দি সকলোখিনি আগবঢ়াব লাগিব। আৰু মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছিলে শুনক। আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ, পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম। এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে, কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব। আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায়, তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব। আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ, পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম। এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে, কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব। আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায়, তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব। আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ, পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম। এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে, কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব। আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায়, তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰ। আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ, পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম। এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে, কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব। ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব।
আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব